ক্লাবৰ উদ্যোগত 7 জানুৱাৰীৰ পৰা আৰম্ভ এক্সপোজাৰ কাপ 13 2026। বিগত 12 বছৰৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবেলিও দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ উদ্যোগত 7 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ অনুষ্ঠিত কৰা হৈছে এক্সপোজাৰ কাপ 13 2026 জিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। মিৰ্জা জামৰদল খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত খেলখনিৰ 7 জানুৱাৰীৰ সন্ধিয়া খেল পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ সভাপতি জিতেন্দ্ৰ কুমাৰ দাসে। অনুষ্ঠানত উপস্থিত থাকে সৰস্বতী শিক্ষা নিকেতনৰ স্বত্বাধিকাৰী প্ৰসূন গোস্বামী, শিল্পী দীপ দৰ্শনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে উপস্থিত ৰাইজে মায়াবিনী গীত পৰিৱেশন কৰে। ত্ৰয়োদশ এক্সপোজাৰ কাপৰ আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ উদ্বোধনী অনুষ্ঠান ইতিমধ্যে সামৰণি মাৰিছোঁ। 12টা বছৰ খুব ধুনীয়াকৈ আমি অতিবাহিত কৰিলোঁ। ত্ৰয়োদশ বছৰত আমি পদাৰ্পণ কৰিছোঁ আৰু আমি খুব গৌৰৱান্বিত যে দক্ষিণ কামৰূপৰ এখন খুব ভাল খেল, আটাইতকৈ ডাঙৰ খেল, আৰু আমি আশা ৰাখিছোঁ যে আমি এই খেলখন পুনৰ আগুৱাই নিব পাৰিম আৰু দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ দ্বাৰাই আমাৰ এই অঞ্চলৰ বিভিন্ন প্ৰতিভাসকল আমি এই খেলখনত আমি খেলিবলৈ আমি উৎসাহ জগাওঁ আৰু এই উৎসাহটো 12 বছৰৰ পৰা আমি জগাইছোঁ। 13 বছৰত আমি কৰি দিছোঁ আৰু আশা ৰাখিছোঁ মানুহৰ খুব সঁহাৰি, মানুহে খুব ভাল পায় এই খেলখনত। বিশেষকৈ আমাৰ স্থানীয় যিসকল খেলুৱৈসকল আছে বা আমাৰ যিসকল খেলুৱৈসকল আছে বা আমাৰ বাহিৰৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা ইয়াতে আহে, খেলখনৰ খুব নাম আছে। আমি আশা ৰাখিছোঁ যে দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আকৌ পুনৰ আমি আগলৈ নিবলৈ আমি ভাল সক্ষম হওঁ। যদি এইবছৰ নিৰ্বাচনৰ বাবে আমি একচুৱেলি মাৰ্চত পাতিও খেলখন, নিৰ্বাচনৰ বাবে আমি খেলখন এমাহ বা 2 মাহ আগত দিবলগীয়া হৈছিলে আৰু ঠাণ্ডা বতৰ, যদিও ঠাণ্ডা বতৰ কিন্তু সকলো দেখিছে ফিল্ডখন ভৰি আছে। আজি অপেনিঙৰ দিনাখন 11 তাৰিখে আমি শেষ কৰিম খেলখন। নিশ্চয় ডেফিনেটলি মানে খেল এখন প্ৰপাৰলি বা যিকোনো এটা অনুষ্ঠান যদি আমি কৰোঁ তেতিয়াহ'লে সকলোখিনি ব্যৱস্থা থাকিলে আমি খেল হওক বা যিকোনো অনুষ্ঠান সফলমণ্ডিত হয় বুলি আমাৰ ধাৰণা হয়। সেইবাবে আমি যিখিনি পাৰোঁ আমাৰ প্লেয়াৰ্ছবিলাকৰ কাৰণে খোৱা লোৱা ব্যৱস্থা বা দূৰৰ পৰা যদি কোনোবা প্লেয়াৰ্ছ আহে তেওঁলোকৰ বাবে আমি থাকিবলৈ ব্যৱস্থা আমি কৰিছোঁ আৰু যিখিনি পাৰোঁ আমি কৰিছোঁ, প্ৰতি বছৰে কৰিছোঁ। এইবাৰ অন্ততঃ নতুন এটা আমি দক্ষিণ কামৰূপত এটা নতুন প্ৰচেছ আনিছোঁ, DRS চিষ্টেম সকলোৱে জানে। আমাৰ যিটো ডিচিজন ৰিভিউ চিষ্টেম, এইটো আমি এইবাৰ প্ৰথম প্ৰয়োগ কৰিছোঁ এক্সপোজাৰ কাপত। DRS প্ৰথম আমি দক্ষিণ কামৰূপত প্ৰথম DRS আনা খেল হিচাপে এক্সপোজাৰ কাপ আজি DRS আমি আপোনালোক সকলো দেখিছে থাৰ্ড এম্পায়াৰ ৰাখিছোঁ এইবাৰ আমি, যদিও মেইন এম্পায়াৰ দুজন থাকিব, থাৰ্ড এম্পায়াৰ আমি ৰাখিছোঁ। এটা নতুন সংস্কৰণ আৰু ক্ৰমান্বয়ে প্ৰতি বছৰে আমাৰ নতুন নতুন সংস্কৰণ আহিব। প্ৰস্তুতিটো প্ৰত্যেক বছৰ ভাল হৈ গৈ আছে আৰু চাং ইয়াতকৈ যাতে আৰু অবছৰ আমি ভাল কৰিব পাৰোঁ। বিগত বৰ্ষৰ তুলনাত এই বছৰ ব্যতিক্ৰম কি আছে বাৰু? ব্যতিক্ৰম এইবাৰ আমাৰ আসাম স্পৰ্টছ লাইভ এইবাৰ ইউটিউব চেনেলত লাইভ হ'ব আৰু আমাৰ অপেনিংটো আমি শ্ৰদ্ধাৰ প্ৰয়াত জুবিন গাৰ্গৰ তেখেতৰ কালজয়ী সংগীতেৰে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু সেইটোৱে ব্যতিক্ৰম। পুৰস্কাৰ আগৰ নিচিনাই আছে, খালি অলপ বাঢ়িছে এমাউণ্টটো। প্ৰথম পুৰস্কাৰ আমাৰ পলাশবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তেখেতৰ দেউতাক প্ৰয়াত উমাকান্ত ঠাকুৰীয়া দেৱৰ সন্মানত প্ৰথম আমাৰ হেমন্ত ঠাকুৰীয়া দেৱে আৰু দ্বিতীয় পুৰস্কাৰ দিছে আমাৰ ৰাজেন নাথ দেৱে তেখেতৰ মাতৃৰ সন্মানত, আৰু তৃতীয় পুৰস্কাৰ দিছে আমাৰ নগেন্দ্ৰ নাথ ভালে তেখেতৰ মাতৃৰ সন্মানত। প্ৰথম পুৰস্কাৰ আমাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 50,000 আৰু তৃতীয় পুৰস্কাৰ আমাৰ 20,000 টকা। কি কৈছে? আজি অকণমান অসুবিধা হ'ল ক্ষেত্ৰত বিধায়ক মহোদয় আছে, এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? এইটোতো উপায় নাই আমাৰ, তাৰমানে এইটো আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী
অবিন্দ্ৰ পুৰকাষ্টদেৱ ঢুকাইছে এই যিহেতুকে দলৰে মানুহ তেখেতসকল ছিনিয়ৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু এই অনুষ্ঠানত তেখেতসকলে তাৰমানে শুভ উদ্বোধনত এইটো আচলতে তেখেতসকলৰ কাৰণে অসুবিধা হয় আৰু সেইখিনি নেওচিও আমি আমাৰ স্থানীয় ব্যক্তিসকলৰ দ্বাৰা আমি অপেনিংটো সুন্দৰকৈ কৰিছোঁ। সুনীল দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।